মুহূৰ্ত একান্ত ভাৱ ভগতীকৰণ তো একান্ত ভাৱ মানে এতিয়া আমি যে কৈ থাকোঁ যে একশৰণ বহুত উচ্চ পৰ্যায়ৰ বিষয় আমি পোনপ্ৰথমতেই আমাৰ আউনীতি সত্ৰৰ পূৰ্বজন অধিকাৰ বিশ্বচন্দ্ৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে এটা কথা প্ৰকাশ কৰিছিল আমাৰ সত্ৰীয়া সমাজত যি শৰণৰ ব্যৱস্থা আছে সেয়া গীতাৰ এক শৰণ নহয় সেয়া ধৰ্ম আচৰণৰ প্ৰাথমিক পৰ্যায়হে কাৰণ গীতাৰখন বহুত উচ্চ পৰ্যায়ৰ চাওকচোন একত আশ্ৰয় ইমান সহজ নহয় প্ৰহ্লাদে সেই একত আশ্ৰয় হোৱাৰ বাবে স্তম্ভটো ভগৱন্তক দেখিছিল কিন্তু আমাৰ চেতনা ইমান উচ্চ পৰ্যায়লৈ যোৱা নাই আমি ধৰ্ম আচৰণৰ প্ৰাথমিক স্তৰ ৰূপত শৰণ গ্ৰহণ কৰোঁ সেই শৰণ আৰু এই শৰণৰ মাজত পাৰ্থক্য আছে এক শৰণ এটা স্থিতিহে কোনেও কাকো দি দিব নোৱাৰে যে তোমাৰ আজিৰ পৰা এখন সিদ্ধ হ'ল সেই স্থিতিটোলৈ মই নিজেই যাব লাগিব আৰু সেই স্থিতিটো পাবলৈ হ'লে এই ভক্তিৰ আটাইতকৈ গভীৰতম স্তৰ প্ৰেম ভক্তিৰ অবিহনে সেই এক শৰণক পোৱাটো সম্ভৱ নহয় এতিয়া এই যে একান্ত ভাৱ সাধুজনৰ হ'ল ভগৱন্তত একান্ত ভাৱ মানে এনেকুৱা কোনোবাখিনিত ভগৱন্তই যে এনেকুৱা কৈছে যে অধৰ্ম যিজন কৰে বোলে সেইজন মোৰ দ্ৰোহী নহয় আন দেৱ পূজে যিটো সিটো মূৰৰ দ্ৰোহী এতিয়া কথাটো এনেকুৱা সেইটো বোলে আন দেৱী দেৱতাক পূজা কৰাসকলক বোলে ভগৱন্ত একদম দেখিবই নোৱাৰে সেইটো দৰ্শন নহয় দৰ্শনটো কি এতিয়া আপোনাৰ ঘৰৰ মুৰব্বী হৈছে আপুনি মোৰ লগত আপোনাৰ ভাল আছে কিবা এটা প্ৰয়োজনীয় বস্তু হৈছে মই আপোনাক ডাইৰেক্ট ক'ব পাৰোঁ ন কিন্তু আপোনাক নকৈ যদি আপোনাৰ ল'ৰাটোক কওঁ যে হেৰি হেৰা বোলে এই তোমালোকৰ ঘৰত আমুকটো আছে দেউতাই দিয়ে নিদিয়ে ঠিক নাই তোমাকে